হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। মই গোলাবালী কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, এইবিলাক চাওক, আমাৰ হোৱাইট পেকিং হাঁহ। এইবিলাক হোৱাইট পেকিং হাঁহ 6 মাহ বয়স হৈছে। আমাৰ 1 মাহৰ পৰা কণী দি আছে এইবিলাক হাঁহ। আপোনালোকে যদি পোৱালি এইবিলাক লয় তেনেহ'লে পুহিলে কণী পাব আপোনালোকেও। এইবিলাক ভাল এটা হাঁহ, এইটো অতি সোনকালে ডাঙৰ হয়। এইবিলাক হাঁহ যদি আপোনালোকৰ লাগে, ডাঙৰ হাঁহ ল'ব পাৰিব, সৰু পোৱালি লাগিলেও ল'ব পাৰিব, আৰু যিকোনো ধৰণৰ পোৱালি মোৰ পৰা ল'ব পাৰিব। হোৱাইট পেকিং, খাকী কেম্বেল, হোৱাইট মানে ইণ্ডিয়ান ৰানাৰ, পাতি হাঁহ, লোকেল মুৰ্গী আৰু কৰকনাথ মুৰ্গী, যিকোনো ধৰণৰ মুৰ্গীৰ পোৱালি লাগিলে মোৰ পৰা ল'ব পাৰিব। এইবিলাক এতিয়া আমি কণী পাই আছোঁ। ইয়াত 40টা হাঁহ আছে, আপোনাৰ 30টা মাইকী আছে আৰু 10টা মোটা আছে। আমি ডেইলি 25টা, 26টা, 27টা, 28টা, কেতিয়াবা 29টাও কণী আমি পাওঁ। এইবিলাক যদি হাঁহ আপোনালোকৰ লাগে তেনেহ'লে ল'ব পাৰিব, আৰু যদি কণী লাগে তথাপি কণীও ল'ব পাৰিব বন্ধুসকল। এয়া চাওক, আমি ঘঁৰাল বনাইছোঁ পুখুৰীত। এইটো আমাৰ পুখুৰীৰ ওপৰত ঘঁৰাল। আৰু চাওক, এই ফিচাৰীটো যে চাইছে পুখুৰীটো, এই পুখুৰীটোতো আমি মাছ এৰি দিছোঁ। চাওক বন্ধুসকল, এইবিলাক মাছ। এয়া চাওক, মাছ। এয়া চাওক, এইবিলাক মাছে আমাৰ হাঁহে যিবিলাক পায়খানা কৰে, এইবিলাক মাছে খায়। এইবিলাক চাওক, আমি এইবিলাক সৰু মাছৰ চানা এৰি দিছিলোঁ। এয়া চাওক, আৰু ইয়াতে যেতিয়া হাঁহে পায়খানা কৰে, এই মাছে খায়। এই তাতে চাব বহুত মাছ। আমাৰ বন্ধুসকল, হাঁহ পুহিলে এটাই মানে লাভ, দুটা লাভ হয়। এটা হ'ব আপোনাৰ হাঁহৰ মাংস বা হাঁহ পাম বা কণী পাম, আৰু এটা প্ৰফিট পাম, যিটো হাঁহে আমাৰ লেট্ৰিন কৰিব, এই হাঁহৰ লেট্ৰিনটো মাছে খাব। হাঁহৰ যিটো মল, সেইটো মাছে খাব। এইকাৰণে আমাৰ দুটা প্ৰফিট হয় হাঁহ পুহিলে। আপোনাৰ যদি পুখুৰী থাকে তেনেহ'লে পুখুৰীত হাঁহ পোহক, আপুনি মাছো পাব, প্লাছ আপোনাৰ হাঁহৰো প্ৰফিট পাব। এতিয়া চাওক, পুষ মাছ আহি আছে, জানুৱাৰীত ভাল এটা দামত আপুনি হাঁহ বিক্ৰী কৰিব পাৰিব। আপুনি যদি পাতি হাঁহ পোহে তেনেহ'লে 500, যদি পাতি হাঁহ পোহে 500, তেনেহ'লে 500 পাতি হাঁহ আপোনাৰ যদি 300 টকাও এটা হাঁহৰ পিছত খৰচ হয়, 300 টকা যদি এটা হাঁহৰ পিছত খৰচ হয়, তেনেহ'লে হাঁহটো আপুনি 500 টকা যদি বিক্ৰী কৰিব পাৰে, তেনেহ'লে আপোনাৰ 500 হাঁহৰ ভিতৰত মিনিমাম 1 লাখ টকা আপুনি মানে কামাই কৰিব পাৰিব। মাহত 25,000 টকাকৈ কামাই কৰিব পাৰিব। আপোনাৰ ভাল এটা ইনকাম হ'ব। হাঁহটো আপোনাৰ পুষ মাহত যিটো ঠাণ্ডা ছিজন আহি আছে, এটা হাঁহ 500, 600, 700 টকালৈকে বিক্ৰী কৰা যায়। এটা হাঁহৰ মাংসৰ বহুত এটা টান হয়। আপুনি যদি হাঁহ পোহে ভাল এটা ইনকাম কৰিব পাৰিব। চাওক আমাৰ হাঁহ, এইবিলাক হাঁহ চাওক কিমান সোনকালে এতিয়া দানা খাই কিনে এতিয়া আকৌ যাব ইফালে খাবৰ কাৰণে। চাওক, এইবিলাক হাঁহ সোনকালে কণী দিয়ে। আপুনি যদি 500 মানে পাতি হাঁহ পোহে তেনেহ'লে জানুৱাৰীত ভাল এটা দামত বেচিব পাৰিব বন্ধুসকল। আৰু যদি এইবিলাক লয়, এইবিলাক কণীৰ কাৰণেও পুহিব পাৰে, মাংসৰ কাৰণেও পুহিব পাৰে বন্ধুসকলে। এইবিলাক হাঁহ চাওক, এইবিলাক হাঁহ যদি লাগে পোৱালি মোৰ পৰা ল'ব পাৰিব বন্ধুসকল। ডাঙৰ হাঁহ লাগিলেও ল'ব পাৰিব, পোৱালি লাগিলেও ল'ব পাৰিব বন্ধুসকল। ঘৰত বহি থকাতকৈ হাঁহ পোহক, ভাল এটা ইনকাম কৰিব পাৰিব। আমাৰ লগত হাঁহৰ পোৱালি এনি টাইম এভেইলেবল পাব, অল অসম ডেলিভাৰী। যিকোনো ধৰণৰ পোৱালি লাগিলে মোৰ স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিলে মোক পাব। মোৰ নাম্বাৰ হ'ল 9741935624। এইটো নম্বৰত আপুনি যদি ফোন কৰে, আমি যদি ফোন নুঠাব পাৰোঁ তেনেহ'লে হোৱাটছআপত ভইচ মেছেজ দিব, আমি আপোনাক ৰিপ্লাই দিম। চাওক হাঁহ, এইবিলাক দানা দিছিলোঁ, দানাবিলাক খাই ল'লে। এইটো গডৰেজ কোম্পানী হেৰি দিছিলোঁ, ফেষ্ট 1 দানা লেয়াৰৰ। চাওক খাইছে, এতিয়া খাই কিনে চাওক গুচি গৈ আছে। এইফালে জংঘল কিবা কিবি খাব, খাই কিনে ঘূৰি থাকিব। আপোনালোকে যদি হাঁহৰ পোৱালি লাগে মোৰ পৰা ল'ব পাৰিব। মোৰ ঘৰত এনি টাইম এভেইলেবল থাকে, 2000, 3000, 5000 লৈকে হাঁহৰ পোৱালি থাকে। যিকোনো হাঁহৰ পোৱালি মোৰ পৰা ল'ব পাৰিব, অল অসম ডেলিভাৰী। আপুনি যদি মোৰ পৰা পোৱালি লৈ বেপাৰী কৰিব খোজে বা চেল কৰিব খোজে, তথাপি মোৰ পৰা পোৱালি ল'ব পাৰিব কম মূল্যত।
আমাৰ এনি টাইম অল টাইম হাঁহৰ পোৱালি এনি টাইম থাকে। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। আপোনাৰ সৰু ভাইটিৰ নিচিনা অলপ হেল্প কৰিব, অলপ ছাবস্ক্ৰাইব কৰি দিলে মোৰ ভিডিঅ' বনাওঁতে অলপ ভাল লাগে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ বন্ধুসকল, আসসালামু আলাইকুম।